ফাইনেলি বন্ধুসকল আজি দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে আহি গ'ল এটা ভাল খবৰ। তো আপোনালোক যিসকল মহিলাই ইমান দিনে আপোনালোকে অপেক্ষা কৰি আছিলে যোনটো নেকি আপোনালোকৰ মহিলা উদ্যমিতা আঁচনি যোনটো নেকি টকা তো আপোনালোকৰ চৰকাৰে কেতিয়া প্ৰদান কৰিব। তো ফাইনেলি বন্ধুসকল যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে আপোনালোকৰ যোনটো নেকি 10,000 টকাটো আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথমতে আপোনালোকে লাভ কৰিব। তো ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগত আপোনালোকক সেই টকাটো দিয়া হ'ব। আৰু বন্ধুসকল আপোনালোক যিসকল মহিলাই আপোনালোকে এই টকাটো লাভ কৰিব তো সেই লিষ্টখন যোনখন নেকি লিষ্টত আপোনাৰ যদি নামটো আছে যদি এই লিষ্টখনত আপোনাৰ নামটো আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই টকাটো লাভ কৰিব। তো সেইটো কাৰণে চৰকাৰে আগতীয়াকৈ সেই লিষ্টখন মুকলি কৰি দিছে। তো বন্ধুসকল আপোনালোকে এই লিষ্টখনত আপুনি চেক কৰিব লাগিব যে আপোনাৰ এই লিষ্টখনত আপোনাৰ নামটো আছে নাই। যদি আপোনালোকৰ এই লিষ্টখনত আপোনাৰ নামটো আছে তো তেতিয়াহে বন্ধুসকল আপোনালোক সেইসকল মহিলাই এই চৰকাৰৰ পৰা 10,000 টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে যদি চেক কৰিব বিচাৰে যে আপুনি সেই লিষ্টখন কেনেধৰণে আপোনালোকে চাব লাগিব যোনখন নেকি চৰকাৰে নতুনকৈ মুকলি কৰিছে যোনটো নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে সেই 10,000 টকাটো ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগত আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই দেখুৱাই দিম যে আপোনালোকে কেনেধৰণে আপোনালোকৰ মোবাইলতে সেই যোনখন নেকি লিষ্ট ওলাই আহিছে সেই লিষ্টখনত আপোনাৰ নামটো আছে নে নাই আপোনালোকে চেক কৰিব পাৰিব। আৰু বন্ধুসকল আপোনালোকক এইখিনিতে মই ক'ব বিচাৰিছোঁ আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব। যেতিয়া এনেধৰণৰ ভিডিঅ'বোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'বোৰ লাভ কৰিব পাৰিব। তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই দেখুৱাইছোঁ কেনেধৰণে আপোনালোকৰ মোবাইলত আপোনাৰ নামটো চেক কৰিব পাৰিব যে আপোনাৰ সেই লিষ্টত নামটো আছে নে নাই। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। তো বন্ধুসকল আপোনালোকে ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত যদি চাৰ্চ বাৰত আপোনালোকে লিখিব সেল্ফ হেল্প গ্ৰুপ তো লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপ আপ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত এটা অপশ্যন দেখিবলৈ পাইছে HSHG কেটেগৰী। তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত চাব প্ৰথমে আপোনালোকৰ যোনটো নেকি ষ্টেট সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো মই এতিয়া ষ্টেটটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া দেখিছে আপোনাৰ যোনটো নেকি ডিষ্ট্ৰিক্ট সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকে আকৌ দেখিছে আপোনাৰ যোনটো নেকি ব্লক তো আপোনাৰ ব্লকটো চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে ইয়াত আপোনাৰ ব্লকটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ গাঁও পঞ্চায়ত তো সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। তো এতিয়া মই চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াত আপোনাৰ গাঁও পঞ্চায়তটো চিলেক্ট কৰাৰ পাছত এতিয়া আপোনাৰ যোনখন নেকি গাঁও তো গাঁওখন আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ ভিলেজটো চিলেক্ট কৰিব লাগিব। তো এতিয়া বন্ধুসকল মই চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে গাঁওখন চিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকে এতিয়া দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ গাঁৱত যিমানটা গোট আছে তো ইয়াত আপোনালোক গোটেইকেইটা আপোনালোকৰ ইয়াত শ্ব' হ'ব। তো ইয়াতে বন্ধুসকল আপোনালোকে চাব আপুনি কোনটো গোটত আছে আপোনাৰ গোটৰ নামটো কি। তো ইয়াত আপোনালোকে ভাল ধৰণে চাই ল'ব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত আপোনাৰ গোটটো চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনাৰ গোটটো আপোনালোকে চিলেক্ট কৰিব। তো চিলেক্ট কৰাৰ পাছত ইয়াতে বন্ধুসকল আপোনালোকে দেখিবলৈ পাব প্ৰথম আপোনালোকৰ গোটৰ আপোনালোকৰ ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্টৰ আপোনালোকে ইয়াত দেখিবলৈ পাব। তো তাৰপৰা আপোনাৰ গোটত কিমানখিনি আপোনাৰ সদস্য আছে তো গোটেইখিনি সদস্যৰ নাম ইয়াত আপোনালোকক শ্ব' কৰিব। তো ইয়াতে বন্ধুসকল চাব যে আপোনাৰ সেই যোনটো নেকি গোটত আপোনাৰ নামটো আছেনে নাই। আৰু যদি বন্ধুসকল আপোনালোকে এই গোটত যদি আপোনাৰ নামটো আছে তো কোনো যদি আপোনালোকৰ এই গোটত অসুবিধা নাই আপোনাৰ নামটো কোনো আপোনালোক যদি শুদ্ধ হৈ আছে বা কোনো ভুল ধৰণে আপোনালোকৰ নামটো নাই তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চিন্তা কৰিব নালাগে। তো চৰকাৰৰ ফালৰ পৰা যোনটো নেকি নতুনকৈ আপডেট আহিছে যে যিসকল মহিলাৰ যোনটো গোটত যদি আপোনাক কিবা যদি গণ্ডগোল লাগি আছে অৰ্থাৎ আপোনাৰ গোটত যদি আপোনাৰ নামটো ভুল হৈ আছে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি আপোনাৰ গোটৰ নামটো আপোনাক মিলা নাই বা এনেধৰণৰ যদি আপোনাৰ কিছুমান ডকুমেণ্টছৰ লগত আপোনালোকৰ যদি এইখিনি খেলি মেলি আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা যোনটো নেকি 10,000 টকা সেইটো আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে পৰাপক্ষত আপোনালোকে অতি সোনকালে আপোনালোকে মোবাইলত এনেধৰণে আপোনালোকে চেক কৰক যে আপোনাৰ গোটৰ নামটো ভুল হৈ আছে নেকি যে আপোনালোকৰ যোনটো ডকুমেণ্টছৰ লগত আপোনাৰ সেই গোটৰ নামটো মেচ কৰিছেনে নাই। আৰু যদি বন্ধুসকল আপোনালোক গোটেইখিনি ঠিকে ঠাকে আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে ফেব্ৰুৱাৰী মাহত অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ আগত আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে 10,000 টকাটো লাভ কৰিব। তো বন্ধুসকল এইটো এটা চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে যোনটো নেকি যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে নিজ মুখে তো যিসকল মহিলাও এই গোটৰ
তো অৰ্থাৎ আপোনালোক কোনো যদি খেলি মেলি নাই, অৰ্থাৎ ডকুমেণ্টছ গোটেইখিনি যদি আপোনালোকৰ ঠিকে ঠাকে আছে, তো নাম যদি ঠিকে ঠাকে আছে, তো বন্ধুসকল আপোনালোকে ফেব্ৰুৱাৰী মাহৰ আগত অৰ্থাৎ আপোনালোকে 5-6 তাৰিখে আপোনালোকে সেই 10,000 টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এটা জানিব পাৰে যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ খবৰ আহিছে, যোনটো নেকি নতুনকৈ আপডেট আহিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল। আপোনালোকে এনেধৰণৰ যদি খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব। যেতিয়া এনেধৰণৰ গভৰ্ণমেণ্ট খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।